আজি আকৌ ৰাতিপুৱা শুই উঠি প্ৰথমতে মিনি ব্লগটো আৰম্ভ কৰি ল'লোঁ। কিবা অলপ খাই কেনে বাটৰ ফালে ওলাই গৈ দেখি ল'লোঁ ইহঁত তিনিজনে কিবা কিবি খেলি আছে। ইহঁত তিনিজনক ইগন'ৰ কৰি কেনে গা পা ধুই আকৌ মই গুচি আহিলোঁ দৰঙৰ ঐতিহাসিক খটৰাসত্ৰলৈ। প্ৰথমতে গেটখন দেখুৱাই কেনে বাওঁফালে থকা হনুমান মূৰ্তিটো দেখুৱালোঁ। মূৰ্তিটো দেখুওৱা হোৱাৰ পিছতে ভিতৰত যাই কেনে ভিতৰৰ পৰিৱেশটো দেখুৱাই প্ৰথমতে গেটখন দেখুৱাই ল'লোঁ। দেখুৱাই হোৱাৰ পিছতে ভিতৰত সোমাই থাপনাখন দেখুৱাই ল'লোঁ। দেখুৱাই হোৱাৰ পিছতে সেৱা জনাই আমি আকৌ ওলাই আহিলোঁ বাহিৰৰ ফালে। আৰু বাহিৰৰ ফালে ওলাই আহি আকৌ কেমেৰাটো জুম কৰি দেখি ল'লোঁ খটৰা স্নাতক মহাবিদ্যালয়খন। চ' ইয়াতে আপোনালোক যদি আহি পোৱা নাই দেন আহি যদি পাইছে এটা কমেণ্ট কৰি জনাব। আৰু যদি আহি পোৱা নাই দেন এবাৰ আহিব। আগতকৈ বহুত ডেভেলপ হৈছে আৰু বহুত পৰিষ্কাৰ হৈছে। অৱশ্যে গাইজ দৰঙৰ এটা ঐতিহাসিক সত্ৰ। অৱশ্যে গাইজ ইয়াতে আহি বহুত ধুনীয়া লাগে। চ' আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।